যোৰহাট বাল্য ভৱনৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠানত বিশিষ্ট সাহিত্যিক সাংবাদিক অনুৰাধা শৰ্মা পূজাৰী মাতৃভাষাৰ মন্তেশ্বৰী শিক্ষাৰ প্ৰথমখন বিদ্যালয় যোৰহাট বাল্য ভৱনে সগৌৰৱে ৭৫টা বছৰ সম্পূৰ্ণ কৰিছে। এই উপলক্ষে তিনিদিনীয়া কাৰ্যসূচীৰে আজিৰ পৰা যোৰহাট বাল্য ভৱনৰ মহাৰজত জয়ন্তী সামৰণি অনুষ্ঠান অনুষ্ঠিত কৰা হয়। পুৱাই পতাকা উত্তোলন বৰ্ণাঢ্য শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত কৰা হয় গ্ৰন্থ উন্মোচনী সভা। অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক তথা সাহিত্যিক অনুৰাধা শৰ্মা পূজাৰী। তেখেতে উপস্থিত থাকি মহাৰজত জয়ন্তীৰ স্মৃতিগ্ৰন্থ প্ৰজ্ঞাতীৰ্থ উন্মোচন কৰি সাৱলীল ভাষণ আগবঢ়ায়। আনহাতে অনুষ্ঠানতে অৱসৰপ্ৰাপ্ত জ্যেষ্ঠ চাহ বিশেষজ্ঞ ডক্টৰ প্ৰদীপ বৰুৱাই প্ৰাক্তন শিক্ষাৰ্থীৰ উদ্যোগত পুনঃ মুদ্ৰিত গ্ৰন্থ উন্মোচন কৰে। বিদ্যালয়ৰ হাতে লিখা আলোচনী মুকুত উন্মোচন কৰে জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অৱসৰী অধ্যক্ষা ডক্টৰ অঞ্জনা চলিহাই। আনহাতে অনুষ্ঠানত শিক্ষা আয়ুক্ত মৃগেন নৰহৰ লগতে বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকি অনুষ্ঠানৰ সৌন্দৰ্য বৃদ্ধি কৰে। যোৰহাটৰ পৰা ধ্ৰুৱজ্যোতি পাচনিৰ ৰিপৰ্ট এন লাইভ। ডক্টৰ অঞ্জনা চলিহা বাইদেউ ইয়াৰ উপসভা সমিতিৰ যিখন প্ৰজ্ঞাতীৰ্থ মই উন্মোচন কৰিলোঁ তাৰ উপসমিতিৰ সভাপতি ৰূপৰেখা বৰুৱা আমাৰ চাহ গৱেষকে অতি উচ্চমানৰ আৰু উচ্চস্তৰীয় চিন্তাৰ প্ৰকাশ। বিশেষভাৱে চাহৰ ক্ষেত্ৰত যিখিনি এইটো 98 বেটছৰ হয় তেওঁলোকৰ বাল্য ভৱন এনেকুৱা এখন আধুনিক শিক্ষাৰে অসমীয়া ভাষাত স্থাপন কৰা বিদ্যালয়, যিখন বিদ্যালয় অসমত আচলতে এনেকুৱা বিদ্যালয় মই ভাবোঁ স্থাপন হোৱা নাছিলে স্বাধীনতাৰ ঠিক 3 বছৰ পিছতে। মন্তেশ্বৰী শিক্ষাৰে অসমীয়া মাধ্যমত শিক্ষা, কিন্তু তাৰ যিবিলাক মানে চিন্তা ভাৱনা সেইবিলাক কিন্তু পৃথিৱীৰ সকলো বিদ্যালয়ৰ লগত ফেৰ মাৰিব পৰা। গতিকে সেইকাৰণে এয়া ঐতিহ্য। আৰু এনেকুৱা এটা ক্ষণত আজি সময় বৰ চাবলৈ গ'লে আমি আমাৰ মূল্যৱান আমাৰ জীৱনৰ সম্পদ কিছুমানক হেৰুৱাইছোঁ। তাৰ লগতে আজি দেখিলোঁ নতুন নতুন ল'ৰা ছোৱালীবিলাকে অসমীয়া ভাষাত প্ৰতিটো শ্ৰেণীৰ পৰা এখন এখন আলোচনী হাতে লিখা আলোচনী বন্ধাই তেওঁলোকে মুকলি কৰিছে। এইবিলাক আমাৰ আশাৰ বতৰা। গতিকে মোৰ আজি ইয়াত উপস্থিত থাকি এটা অনন্য অনুভৱ হৈছে, আশাৰ বতৰা পাইছোঁ। আৰু মহাৰজত জয়ন্তী সফল হওক। বহুত দূৰৰ পৰা দ্ৰুত ইণ্টাৰনেট দ্ৰুত সংযোগ এতিয়া এমনেট ফাইবাৰ ফাষ্টৰ সৈতে। বাফাৰ নহয় স্পীড উৰণ। নয়ন ইনফৰটেকৰ এমনেট ব্ৰডবেণ্ড ব্যৱহাৰ কৰক। 3 মাহৰ ফ্ৰী ইনষ্টলেশ্যন পোৱা যায় মাত্ৰ 342ৰ পৰা। অসমৰ প্ৰতিটো ঘৰত দ্ৰুত ইণ্টাৰনেট এমনেট ফাইবাৰ ফাষ্ট আপোনাৰ লগত। অনলাইন কাম, খেল আৰু বিনোদন একে ইণ্টাৰনেটত সম্ভৱ। আপোনাৰ স্পীড আপোনাৰ পচন্দ 30 Mbps-ৰ পৰা 155 Mbps-লৈ। এতিয়া ধীৰ ইণ্টাৰনেটক বিদায় দি ফাইবাৰ ফাষ্ট লৈ আহক। অসমত প্ৰথম দ্ৰুততম ইণ্টাৰনেট সেৱা MS নয়ন ইনফৰটেকৰ পৰা। নতুন যুগৰ নতুন স্পীড ফাইবাৰ ফাষ্ট ঘৰলৈ।